হাই গাইজ, মোৰ মানুহজনে খাই বৈ মদ খাই কেনেকৈ শুই আছে চব। আৰু মোক মাক চুটো ভাই বুলি গালি পাৰিছে। দিনটো নাহে ঘৰলৈ আহি পেলাই, ৰাতি আহি পেলাই মদ খাই পেলাই এনেকৈ পৰি থাকে, কাজিয়া পেচাল কৰি। আৰু কাপোৰবিলাক ক'ত দলিয়াই থৈ দিছিলে, মই এতিয়া ইয়াত গোটাই থৈছোঁ। এনেকৈ পৰি থাকিব এতিয়া। মোৰ কথা চিন্তা নকৰে, ভাল নাপায়। মোক মাৰি পেলাওঁ বুলি কৈছে আজি। চবেই কমেণ্ট কৰিবাচোন, মই মানুহজনক কি কৰিম কি নকৰিম চিন্তা লাগি গৈছে। মানে মই এই মেচিনটো কিনিলোঁ কালিৰ পৰা ইমান খং। মই গোটৰ পইচাৰে কিনিছোঁ, নিজৰ পইচাৰে। মোক কৈছে তই ক'ৰ পৰা কিনিলি, কি কৰিলি, সেইবোৰ কথা কৈছে। এতিয়া এনেকৈ পৰি থাকিলে মোক কেনেকুৱা লাগিব। মদ খাই পৰি আছে, মোক মাক চুটো ভাই বুলি গালি পাৰিছে। মই বোলে ছোৱালীজনীক গালি পাৰিছোঁ। এয়াই কথা। ৰাতি বহুত দেৰি হ'ল, 11টা বাজিব হ'ল। আপোনালোকেও শুই থাকক ধুনীয়াকৈ। ভিডিঅ'টো কৰি দিলোঁ আৰু বহুত দিন কৰিমকৈ আছিলোঁ, কৰি দিলোঁ। আমাৰ ছোৱালীয়ে ভাত পানী খালে, মোৰ কোচত আছে এতিয়া। বাপেকে গালি দিছে, তাইও কান্দিছে আজি, এতিয়া অলপ আগত। সেয়াই আৰু আমাৰ জীৱনটো এনেকুৱাই। এতিয়া বাপেকে চকলেট আনি দিছে, ভালকৈ ক'ব লাগে। দিনটো অহা নাই, দিনটো নাহেই ভাত খাবলৈ। আনকালে আহিছিলে, এতিয়া নাহে। এতিয়া নাহিলে মই কি কৰিম, ফোনো কৰিব নোৱাৰোঁ। বিজি আছোঁ কয়। কামতে যায়। মই কেতিয়াবা ফোন কৰিলে অকণমান দেৰিহে কথা পাতোঁ। ছোৱালীয়ে কি কৈছে কি নাই কোৱা সোধে, সেইকণে কয়। আৰু তেনেকৈ ক'বলৈ কি হেৰিটো আছে। এতিয়া খাই বৈ হৈছে, এতিয়া ভাতো নাখায়। সদায় ৰাতি মদ খাই আহে। কেনেকৈ এৰাম, কেনেকৈ কি কৰিম, আপোনালোকে কওকচোন কমেণ্ট কৰি। জল্দি কমেণ্ট কৰক। ছোৱালী গৰম লাগিছে, টুপি পিন্ধি আছে। এতিয়া বাই বাই, গুড নাইট।